রিফাইনান্স এক্সচেঞ্জ হয় না? এক্সচেঞ্জ হয় আৰু মোবাইলৰ লগত বিল বক্স চব পাব আপোনালোকে। চাওক আইফোন 13 প্ৰ' মেক্স একদম লেটেষ্ট, আপোনালোকে চব পাৰপাছতে ইউজ কৰিব পাৰে। গেমিং কওক, তাৰপিছত কেমেৰা কওক, ভিডিঅ'গ্ৰাফি, চিনেমেটিক শ্বট পায়, বহুত উন্নত ফিচাৰ্ছ পায় এইটোত। আপোনালোকে ৱাৰেণ্টি সহকাৰে পাব। তো এইখন প্ৰাইচ কিমান এইটোৰ? মানে 50% ডাইৰেক্ট ডিছকাউণ্ট পাব। আইফোন 13 প্ৰ' কওক, আইফোন XR কওক, আইফোন বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল শাৰিয়ান মাছুদ। মই বৰ্তমান আছোঁ ছেকেণ্ড হেণ্ড মোবাইল ডিলাৰত। আজি আপোনালোকক মই কম বাজেটত বহুত ধুনীয়া ধুনীয়া ছেকেণ্ড হেণ্ড মোবাইল দেখুৱাবলৈ চেষ্টা কৰিম। তো মোৰ লগত দাদা আছে। চব ৰেঞ্জৰ মোবাইল পায়, যেনেকুৱা আইফোনৰ চব ভেৰিয়েণ্ট এভেইলেবল আছে। আইফোন 13 প্ৰ' মেক্স কওক, আইফোন 13 প্ৰ' কওক, আইফোন XR কওক, আইফোন 7 কওক, X কওক, তাৰপিছত ওৱান প্লাছৰ চব ভেৰিয়েণ্ট এভেইলেবল আছে, যেনেকুৱা ওৱান প্লাছ 70, নোট 2, নোট, তাৰপিছত নৰ্মেল এণ্ড্ৰইড ফ্লেগশ্বিপ চব এভেইলেবল আছে। গেমিং প'ক' কওক, 5G ফোন কওক, চব ফোন এভেইলেবল আছে। তো ফাৰ্ষ্টত আপোনালোকক মই ওৱান প্লাছ দেখুৱাবলৈ ওলাইছোঁ, তাৰপিছত আইফোন দেখুৱাবলৈ চেষ্টা কৰিম। তো ওৱান প্লাছ দেখুৱাই দিয়কচোন অলপ। 70 5G না 4G? ये 4G 70, 8GB 256GB। প্ৰাইচ কিমান এইটোৰ? 23,000 প্ৰাইচ, নেগোচিয়েবল। ৰিফাইনেন্স হ'ব না নহয়? ৰিফাইনেন্স নহয়, এক্সচেঞ্জ হয় না? এক্সচেঞ্জ হয়। আৰু মোবাইলৰ লগত বিল বক্স থাকে না? মোবাইলৰ লগত বিল বক্স চব পাব আপোনালোকে। চাৰ্জাৰ পাব না? চাৰ্জাৰ কেবল পাব, কেবল পাব আপোনালোকে, কিন্তু এডাপ্টাৰটো নাপাব। বিল বক্স চব পাব। মোবাইল একদম নতুনৰ দৰে হৈ আছে, আপোনালোকে এবাৰ চাই লওক। তো প্ৰাইচ লাগিছে 23,000। তো ইয়াৰ পিছত কোনটো আছে ওৱান প্লাছৰ? ওৱান প্লাছ নট 8GB 128GB, 4G না 5G? 4G। চ' একদম চালু কণ্ডিশ্যনত হৈ আছে। কিমান দিন পুৰণা এইটো? 1 year হৈছে। বিল বক্স চব অ'কে আছে ন? তো আপোনালোকে এক্সচেঞ্জ কৰিব পাৰে। চাওক, তো এইটোৰ প্ৰাইচ কিমান? 20,000ত পাই যাব আপোনালোকে। 30,000 টকা দামৰ মোবাইল। চাওক, এইটো 5G ফোন হয়, 12GB 256GB, 24,000ত আপোনালোকে পাই যাব। মজা, বিল বক্স চব আছে। ওৱান প্লাছৰ কালেকশ্যন বৰ্তমান এইখিনি আছে ন? তো অলপ এণ্ড্ৰইড আপোনালোকক দেখুৱাম, তাৰপিছত আইফোন দেখুৱাবলৈ চেষ্টা কৰিম। তো এণ্ড্ৰইডৰ অলপ ওলাই দিয়কচোন। পোকো কি আছিল এইটো? পোকো M3 6GB 64GB, 4G না 5G? 4G। তো প্ৰাইচ কিমান এইটোৰ? 9,500ত ওলাই যাব। আৰু এইটো হ'ল ৰেডমি 9 Pro 6GB 64GB, 11,500ত ওলাই যাব। বিল বক্স চব পাব আপোনালোকে। কেবল পাব না চাৰ্জাৰ পাব এইবিলাকৰ লগত? অনলি কেবল, অনলি কেবল পাব আপোনালোকে। ইয়াৰ পিছত আছে 5G ফোন। F19 Pro Plus। এইটো প্ৰাইচ কিমান? 17,000ত ওলাই যাব ন? পোকো F1 6GB 64GB গেমিং ফোন হয়। তো এইটো প্ৰাইচ কিমান? 1,000 টকা আপোনালোকে কিন্তু ডিছকাউণ্ট পাব। এইটো প্ৰাইচ কিমান লাগিছে আপোনালোকে? 10,500 টকা প্ৰাইচ লাগিছে, কিন্তু 9,500 টকাত আপোনালোকক দি দিব। বহুতকেইটা কালাৰ এভেইলেবল আছে। তো 6GB 64GB চেম প্ৰাইজৰ ন? চেম প্ৰাইচ। তো ইয়াৰ পিছত আৰু কোনটো আছে? অলপ কম ৰেঞ্জৰ ওলাই দিয়কচোন, একদম কম, চিপেষ্ট। ৰিয়েলমিৰ অলপ ওলাই দিয়ক। ৰিয়েলমি কি আছিল? ৰিয়েলমি 3 Pro 464 চব অ'কে, 7,700 প্ৰাইচ ৰাখিছে। মজা, যদি বাজেট কম পাৰচেছ কৰিব পাৰে। ৰিয়েলমি নাৰ্জো 20 3GB 32GB, এইটোৰ প্ৰাইচ কিমান? 7,500 টকাত আহি যাব। অনলি 7,000 টকাত ওলাই যাব এইটো। চাওক, একদম মানে চব অ'কে হৈ আছে। ইয়াৰ পিছত আৰু চাওঁ নাৰ্জো, বহুত ধুনীয়া মোবাইল হয়। চাওক, প্ৰাইচ কিমান এইটোৰ?
ये भी 7000 है। এইটো 7000 টকাত ওলাই যাব 3GB 32GB আপোনালোকে আৰামছে গেমিং মোৰ মজা ল'ব পাৰে তো ইয়াৰ পিছত আৰু কোনটো আছে ये नाम जो 6000 6GB 64GB 6000 mAh আপোনালোকে বেটাৰী পাব প্ৰাইচ কিমান এইটো जो 8000 8000 ওলাই যাব তো ইয়াৰ পিছত আৰু কোনটো আছে নোকিয়াৰ ফোন আছে না আপোনাৰ ইয়াত ये से 464 आपको 6500 होगा। এই নোকিয়া কি এইটো नोकिया 2 নোকিয়া 2 1.2 होगा इसे। নোকিয়া 1.2 464 6500 ওলাই যাব ন हाँ ठीक है। চাওক বহুত ধুনীয়া মোবাইল একদম মজা লাগিছে বেলেগ মজা গাইছ ये नोकिया 4.2 নোকিয়া 4.2 ইয়াৰ আপগ্ৰেড हाँ এই কিমানত ওলাব এইটো ये तो 5500 5500 ওলাই যাব তো ইয়াৰ পিছত আৰু কোনটো আছে স্যামসাঙৰ অলপ ওলাই দিয়কচোন J6 প্লাছ স্যামসাং 464 6500 বিলাকৰ বেটাৰী সব ওকে না सब ओके। ইতিমধ্যে আপোনালোকক মই যিকেইটা ফোন দেখুৱালোঁ গোটেইকেইটাৰ বেটাৰী একদম এক্সেলেণ্ট কণ্ডিশ্যনত হৈ আছে ভিভ'ৰ কি আছিল वीवो ये आपको 464 7000 ভিভ'ৰ ভিভ' 464 7000 টকাত ওলাই যাব টেম্পাৰ চব লাগি আহিছে তো ইয়াৰ পিছত আৰু কোনটো আছে ভিভ'ৰ আৰু ভিভ' 5500 ভিভ' এইটোৰ নাম কি আছিল 2GB 16GB 5000 ওলাই যাব না এইটো हाँ 500 টকা আৰু ডিছকাউণ্ট কৰি দিব যদি আপোনালোকে আহে মোৰ থ্ৰুত তো পকো একদম কম ৰেঞ্জৰ ওলাই দিয়কচোন এণ্ড্ৰইডৰ পকো কি আছিল এইটো C3 3GB 32GB 6500 মোৰ থ্ৰুত যদি আহে কিমানত ওলাব এইটো ये 662 कर 300 টকা আৰু আপোনালোকে ডিছকাউণ্ট পাই যাব এইটোৰ ক্ষেত্ৰত বহুত ধুনীয়া ধুনীয়া মোবাইল ওলাই দিছে আপোনালোকৰ কাৰণে MI হয় তো MI এইটো কি আছিল 6A 6 2GB 16GB বহুত ধুনীয়া মোবাইল গাইছে MI ৰ মোবাইল বহুত স্মুথ হয় তো এইটো প্ৰাইচ কিমান 4500 4500 464 6500 464 6500 এইটোৰ নাম কি আছিল ये नोट 5 है Note 5A MI A2 এইটো 6GB 64GB এইটোৰ প্ৰাইচ কিমান ये भी 6500 6500 এইটো কি আছিল ये 4 है MI 4 है MI 4 এইটোৰ প্ৰাইচ কিমান ये 4000 होगा 4000 টকাত ওলাই যাব हाँ এইটো এইটো 6A हाँ এইটো 4000 টকাত ওলাই যাব 5000 ডিছকাউণ্ট গাইছে এতিয়া আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ আইফোন তো এতিয়া আইফোন অলপ দেখুৱাই দিয়কচোন তো চাওক আইফোন 13 Pro Max एकदम लेटेस्ट इसका बैटरी आपको हम दिखा दे रहा है बैटरी है 100% है ये अभी वारंटी में फ़ोन है वारंटी पाब আপোনালোকে 100% বেটাৰী হেল্থ আইফোন 13 Pro Max 128GB 128GB চাওক আপোনালোকে চব পাৰপাছতে ইউজ কৰিব পাৰে গেমিং কওক তাৰপিছত কেমেৰা কওক ভিডিঅ'গ্ৰাফি কওক চব পাৰপাছতে ইউজ কৰিব পাৰে আইফোন 13 Pro Max চিনেমেটিক শ্বট পায় বহুত উন্নত ফিচাৰ্ছ পায় এইটোত তো এইটো নতুনত প্ৰাইচ কিমান বৰ্তমান 130 1,30,000 টকাৰ নতুনত প্ৰাইচ আপোনালোকে ৱাৰেণ্টি সহকাৰে পাব বিল বক্স আছে না এইটোৰ লগত बिल हमारे दुकान में पाबो বিল এইখন দোকানৰ বিল পাই যাব বক্স পাব না बॉक्स तो ना है कस्टमर देके हम्म। मिल बॉक्स देके जाएगा तो मिल जाएगा আৰু কেবল केबल इसके साथ मिल जाएगा आपको चार्जर भी मिल जाएगा চাৰ্জাৰ পাই যাব पाइएगा ওকে চাৰ্জাৰ পাব আপোনালোকে কেবলো পাব ৱাৰেণ্টিও পাব খালি বক্সটো নাপাব বিল পাব তো এইখন প্ৰাইচ কিমান এইটো 95 95,000 প্ৰাইচ লাগিছে নেগোচিয়েবল না ফিক্স हो जाएगा डिस्काउंट होगा उसमें অলপ ডিছকাউণ্ট কৰিব যদি আপোনালোকে এইখন পাৰ্চেছ কৰিব আহে বম ডাঙৰ ফোন হৈছে এইবিলাক বম ডাঙৰ মই মানে দুটা অনলি একলগ কৰিব পৰাই নাই ইমান ডাঙৰ তো ইয়াৰ পিছত আছে এইটোৰে মানে সৰু বাইটি 13 प्रो ये 10 मंथ वारंटी में ये ओपन बॉक्स है চাওক 13 Pro এইটো আনবক্সিং কৰিব নোৱাৰি নেকি খুৱাই দিয়কচোন और नहीं है ये मुझे दिखा देता हूँ ऑफ है হোৱাইট কালাৰৰ হয় हाँ 128GB 13 Pro চাওক सेम प्राइस नाকি हाँ ये ओपन बॉक्स है ठीक है ये 10 मंथ वारंटी में इसमें सिम लगा नहीं है जब लेंगे सिम आपको कंपनी से এইটো ধৰকচোন গাইছে এতিয়ালৈকে ইউজে কৰা নাই 10 মাহ ৱাৰেণ্টি আছে এতিয়ালৈকে চাওক মোবাইল সব অকে হৈ আছে চাব লগা নাই যদি আপোনালোকৰ 13 Pro লাগে বা 13 Pro Max লাগে পাৰচেজ কৰিব পাৰে
চেম প্ৰাইজৰ ন हाँ सेम प्राइस 100% বেটাৰী হেল্থ 100% চব অ'কে এইটো ধৰকচোন অলপ সৰু হয় 13 Pro মেক্সতকৈ অলপ সৰু কিন্তু কেমেৰা গাইজ নেক্সট লেভেল ये XR दिखा दी তো XR 64GB চাওক এইটো প্ৰাইচ কিমান 25 25,000ত আপোনালোকে পাব একদম ফ্ৰেছ আৰু কালাৰ বহুতকেইটা এভেইলেবল আছে য়েলো ৰেড তাৰপিছত অৰেঞ্জ হোৱাইট বহুতকেইটা কালাৰ আছে AC 2020 है AC 2020 লেটেষ্ট হয় 13 Pro নাইবা 13 Pro Max কিন্তু 5G ফোন হয় हाँ আৰু XR এইটো হ'ল 4G ফোন AC 2020 এইটো 4G 4G लेकिन इसमें आपको डुअल सिम लगेगा এইটো কিন্তু আপোনালোকে ডুৱেল চিম ইনষ্টল কৰিব পাৰে আৰু XR-ত কিন্তু ছিংগল চিম 13 Pro Max-ত ডুৱেল চিম এইটোৰ প্ৰাইচ কিমান ये 18.5 होगा নতুন কিমান বৰ্তমান नतून अपना ये 35 35 চলি আছে নতুন চাওক XS Max 64GB 30,000 পাই যাব আপোনালোকে इसमें डिस्काउंट हो जाएगा ठीक है आने के बाद आपका जो भी वीडियो दिखेगा उसमें कुछ अलग से डिस्काउंट मिलेगा इसमें 2,000 रुपया डिस्काउंट है 8 प्लस में 8 প্লাছত আপোনালোকে পাব 2,000 টকা ডিছকাউণ্ট প্ৰাইচ লাগিছিল 23,000 আপোনালোকে পাব 21,000ত একদম কম দামৰ কোনটো আছে ইয়াত আইফোন 7 12,532GB চবকে একদম নতুন দৰে হৈ আছে যদি আপোনাৰ লাগে আইফোনৰ যদি মজা ল'ব বিচাৰে ল'ব পাৰে বাকী কালেকশ্যন এইখিনি আছে না আৰু আছে বৰ্তমান एक ही था এইকেইটাই কালেকশ্যন আছে বৰ্তমান আৰু যদি আপোনালোকৰ কিবা ফোন লাগে নহ'লে কণ্টেক্ট কৰক আগতীয়াকৈ বুকিং কৰা কৰিব আৰু গেলাক্সি ৱাচ 4 ये सील पैक है বক্সৰ ভিতৰতে আছে ন हाँ আচ্ছা, ये box। नया में इसका 30,000 दाम है लेकिन हमारे यहाँ 15,000 मिलेगा নতুন দাম 30,000 টকা কিন্তু আপোনালোকে চিল পেক পাব 15,000 টকাত তো নতুনতকৈ ইয়াত আহি যাওক গাড়ী 50% ডাইৰেক্ট ডিছকাউণ্ট পাব আৰু ৱাচ আছে না এপেলৰ নাই ন এইখিনি আছে আৰু এটা কথা আপোনাৰ ইয়াত চাৰ্জাৰ আইফোনৰ এডেপ্টাৰ যিটো আছে সেইটো পোৱা যায় না ইয়াত পোৱা যাব ন চব এভেইলেবল পায় মানে মোবাইলৰ যিখিনি এচেছৰিজ টেম্পাৰ গ্লাছ কওক বেক কাভাৰ কওক চাৰ্জাৰ কওক চব এইখন দোকানত আপোনালোকে এভেইলেবল পায় আৰু এইখন দোকান আছে গুৱাহাটী জয়ানগৰ চাৰিআলি এইখন গুৱাহাটী জয়ানগৰ চাৰিআলি চাৰিআলিতে আছে বম ডাঙৰ ছেকেণ্ড হেণ্ড মোবাইল শ্ব'ৰুম নবীন বাই ষ্ট'ৰ তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক আৰু এই ডিলাৰৰ নাম্বাৰ চব স্ক্ৰীণত আহি আছে প্লাছ ডিছক্ৰিপশ্যনত নাম্বাৰ দি আছে তো ইয়াৰ পিছত আৰু বহুত ভিডিঅ' আহি আছে মোৰ কাৰণে